নমস্কাৰ বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে যিসকলে এতিয়ালৈকে এখন চৰকাৰী ঘৰ লাভ কৰা নাই, অৰ্থাৎ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব পৰা নাই। গতিকে আপোনালোকে যেতিয়াই মানে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব তেতিয়া কিন্তু আপোনালোকৰ এটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু সেই ডকুমেণ্টছটো হৈছে আপোনালোকৰ যিটো মানে জব কাৰ্ড বুলি আমি কওঁ, সেই জব কাৰ্ডখন। যদি আপোনালোকৰ এই জব কাৰ্ডখন থাকে তেন্তে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। ধৰি লওক আপোনালোকে এই জব কাৰ্ডখন আপোনাৰ কামত লগাই আপুনি মানে বিভিন্ন ধৰণৰ কামত লগাই আপোনালোক মানে পঞ্চায়তত বা যিকোনো কামত আপোনালোকে কামত লগাই কিন্তু আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰিব। তাৰ উপৰিও কিন্তু আপোনালোকে চৰকাৰী ঘৰ এখন এপ্লাই কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ যিটো জব কাৰ্ডৰ নম্বৰ আছে, অৰ্থাৎ জব কাৰ্ডখন আপোনালোকৰ অতি প্ৰয়োজনীয়। সেইকাৰণে আপোনালোকে যিসকলে এতিয়ালৈকে আপোনালোকে জব কাৰ্ডটো বনোৱা নাই, এতিয়া কিন্তু বৰ্তমান জিঅ' টেগ চলি আছে, ঘৰৰ আপোনালোকে জব কাৰ্ডখন বনাই লওক আৰু জব কাৰ্ডৰ নম্বৰ দি আপোনালোকে বা জব কাৰ্ডখন দি আপোনালোকে আপোনালোকৰ ঘৰৰ কাৰণে আপোনালোকে জিঅ' টেগ কৰি লওক। গতিকে আপোনালোকে এতিয়ালৈকে যদি মানে জিঅ' টেগ কৰা নাই বা আপোনালোকৰ জব কাৰ্ড বনোৱা নাই, তো আজিৰ এইটো ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকৰ লগত আপোনালোকে জব কাৰ্ডখন কেনেকৈ বনাব পাৰিব। আপোনালোকে চাব যে বৰ্তমান কিন্তু আমাৰ অসমত মানে জব কাৰ্ডৰ মানে যিটো অনলাইন এপ্লাই, সেইটো বৰ্তমান কিন্তু আমাৰ অফিচিয়েল যিটো ৱেবছাইট আছে সেইটো ৱেবছাইটত কিন্তু এতিয়া বৰ্তমান বন্ধ হৈ আছে। গতিকে আপোনালোকে অফলাইনত যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে অফলাইনত এপ্লাই কৰিব পাৰিব। আৰু অফলাইনত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব বা আপোনালোকে এই অফলাইনত যিটো ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, এই ফৰ্মখন আপোনালোকে মোৰ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে তাতে গৈ হোৱাটছআপ চেনেলত আপোনালোকে জইন হ'ব। জইন হোৱাৰ পিছত কিন্তু আপোনালোকৰ মোৰ হোৱাটছআপ চেনেলত এই মানে আপোনালোকৰ জব কাৰ্ডৰ যিটো ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে পাই যাব। আৰু মই ভিডিঅ'ৰ আগলৈকে মই আপোনালোকক কৈ দিম যে আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব। আপোনালোকে ফৰ্মখন ফিল আপ কৰি পঞ্চায়তত জমা দিব। জমা দিয়াৰ 15 দিনৰ ভিতৰত কিন্তু আপোনালোকৰ জব কাৰ্ডখন মানে জব কাৰ্ডখন নাহে, জব কাৰ্ডখন অলপ আহোঁতে দেৰি হ'ব, কিন্তু আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকে পাই যাব। তেতিয়া কিন্তু আপোনালোকে জব কাৰ্ডৰ নাম্বাৰ দি আপোনালোকৰ ঘৰটো আপোনালোকে জিঅ' টেগ কৰিব পাৰিব বা আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া বলক মই আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে এই ফৰ্মখন কেনেকৈ পাব। মোৰ হোৱাটছআপ চেনেলত গৈ এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে তাতে গৈ জইন হ'ব। জইন হোৱাৰ পিছত কিন্তু আপোনালোকে ফৰ্মখন পাই যাব। এতিয়া বলক মই আপোনালোকক দেখুৱাই দিওঁ যে আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব। আপোনালোকে ফৰ্মখন প্ৰথমতে আপোনালোকে এনেকুৱাকৈ দেখা পাব। এনেকুৱাকৈ দেখা পোৱাৰ পিছত আপোনালোকে ওপৰত আপোনালোকে ইয়াত চাব যে এটা অপশ্যন আছে, আপোনালোকে এইটোত এটা ক্লিক কৰিব। আপোনালোকে ইয়াত চাব অলপ লক্ষ্য কৰি ডিটেইলছ নিডছ ফৰ এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন আণ্ডাৰ ইক্স। গতিকে আপোনালোকৰ তলফালে ইয়াত চাব যে ইয়াত লিখা হৈ আছে ৰেজিষ্ট্ৰেশ্যন নং বুলি আপোনালোকৰ ইয়াত লিখা আছে ৰেজিষ্ট্ৰেশ্যন নং টু এগেইনষ্ট বাই গাঁও পঞ্চায়তৰ। আপোনালোকৰ গাঁও পঞ্চায়তৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আপোনালোকে চিম্পলি এই নাম্বাৰটো আপোনালোকে এইখিনি জেগাত আপোনালোকে বহুৱাই দিব লাগিব। যদি আপোনালোকে এই মানে আপোনাৰ এই নাম্বাৰটো যদি আপোনালোকে নাজানে তেন্তে কিন্তু আপোনালোকে পঞ্চায়তত গৈ পিনে আপোনালোকে তাতে ক'ব যে পঞ্চায়তৰ যিটো নাম্বাৰ আছে নাম্বাৰটো আপোনালোকে বহুৱাই দিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে 1 নম্বৰত আপোনালোকৰ লিখা হৈছে আপোনালোকৰ মানে ফেমিলি ডিটেইলছটো আপোনালোকৰ দিব লাগিব। ফেমিলি ডিটেইলছটো প্ৰথমতে আপোনালোকৰ কিন্তু জব কাৰ্ডত আপোনালোকে 3জন মেম্বাৰ্ছ আপোনালোকে দিব পাৰিব, 3জন মেম্বাৰ্ছ। গতিকে আপোনালোকে প্ৰথমতে মানে যদি আপুনি এজন মহিলা মানুহ হয় তেন্তে কিন্তু আপুনি হাজবেণ্ডৰ নামটো আপোনালোকে প্ৰথমতে দিব পাৰিব। তাৰপিছত আপোনালোকে তিনিটা মানে চিৰিয়েল আপোনালোকে দিব, নামটো দিব, কি নাম চাম আপোনালোকে সব দিব। দিয়াৰ পিছত কিন্তু আপোনালোকে ইফালে চাব যে ইয়াত লিখা হৈ আছে আপোনালোকৰ ছেক্স বুলি লিখা আছে। আপোনালোকৰ চাব যে এই 3জন মেম্বাৰ যে আপুনি দিছে, যদি এজন দিয়ে এইটো মানে কোনো টেনশ্যন নাই, আপোনালোকে এজনো দিব পাৰিব, 2জনী দিব পাৰিব, 3জন দিব পাৰিব। ইয়াৰ ওপৰত আপোনালোকে ইয়াত দিব নোৱাৰিব। গতিকে আপোনালোকে ইয়াত চাব যে প্ৰথমতে আপোনালোকৰ যিটো ছেক্স বুলি লিখা আছে আপোনালোকে চিম্পলি এই ছেক্সত আপোনালোকে হেৰি কৰি দিব, মানুহজন মেল হয় নে ফিমেল হয়, মতা হয় নে মাইকী হয়। আপোনালোকে মেল হ'লে M দিব আৰু ফিমেল হ'লে আপোনালোকে F দি দিব। গতিকে আপোনালোকে ইয়াত চাব যে আৰু এটা অপশ্যন আছে আপোনালোকৰ এজ বুলি লিখা আছে। আপোনালোকে প্ৰথমতে এজটো দিব, এজ কিমান হয়, আৰু তাৰপিছত আপোনালোকে ছেক্সটো দি দিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত আৰু এটা লক্ষ্য কৰিব পাৰিব যে ইয়াত আপোনালোকৰ যিটো ফটো আছে সেই ফটোটো আপোনালোকে দিব লাগিব। এইটো ফটোটো আপোনালোকে কাৰ ফটোটো দিব মানে যাৰ কাৰণে আপুনি এপ্লাই কৰি আছে। আপুনি যদি নিজৰ কাৰণে এপ্লাই কৰিছে তেন্তে নিজৰ ফটোটো আপোনালোকে এইখিনি জেগাত আপোনালোকে দিব পাৰিব। যদি বেলেগৰ কাৰণে কৰি আছে তেন্তে কিন্তু বেলেগৰ মানে ফটোখন আপোনালোকে ইয়াত দিব লাগিব, মানে বেনিফিচিয়াৰী ফটোখন আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে ইফালে লক্ষ্য কৰিলে আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকৰ লিখা হৈ আছে প্ৰথমতে 1 নম্বৰত, পিছত 2 নম্বৰত লিখা আছে নেম অফ দি ভিলেজ। আপোনালোকে ভিলেজৰ চিধা এনেকৈ আপোনালোকৰ ভিলেজ নেমটো আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত কিন্তু আপোনালোকৰ 3 নম্বৰত ইয়াত চাব যে 3 নম্বৰত লিখা হৈছে আপোনালোকৰ নেম অফ দি গাঁও পঞ্চায়ত। আপোনালোকৰ গাঁও পঞ্চায়ত যিটো আছে গাঁও পঞ্চায়তৰ নামটো আপোনালোকে ইয়াত চিধা বহুৱাই দিব লাগিব। পঞ্চায়তৰ আপোনালোকৰ যিটো নাম সেই নামটো আপোনালোকে চিধা বহুৱাই দিব। তাৰপিছত আপোনালোকৰ 4 নম্বৰত লিখা হৈছে নেম অফ দি ব্লক। আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে দিব লাগিব। ব্লকৰ নামটো আপোনালোকে ইয়াত চিধা আপোনালোকে এনেকৈ বহুৱাই দিব লাগিব। বহুৱাই দিয়াৰ পাছত কিন্তু 5 নম্বৰত আপোনালোকে ইয়াত চাব যে 5 নম্বৰ বুলি লিখা আছে। 5 নম্বৰত আপোনালোকৰ আপুনি SC হয় নে ST হয়, IAY
LR বেনিফিচিয়াৰী আপোনালোকৰ কোনটো হয় আপোনালোকে এইটো চিলেক্ট কৰি লৈ ল'ব। চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে মানে এনেকৈ আপোনালোকৰ টিক মাৰ্ক ইয়াত দিলেই হ'ব। SCৰ ওপৰত দিব, আপুনি কোনটো হয় সেইটোৰ ওপৰত আপুনি এনেকৈ টিক মাৰ্ক এটা দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত কোৱা হৈছে আপুনি যে ওপৰকেইটা মানে ফৰ্মটো ফিল আপ কৰিছে, এই ফৰ্মটো যে ফিল আপ কৰিছে ওপৰকেইটা আপুনি সঁচা দিছে নে মিছা দিছে, আপুনি এপ্লাই কৰি আছে সেইকাৰণে আপুনি য়েছ বুলি আপোনালোকে মাৰি দিব চিম্পলি। তাৰপিছত কিন্তু আপোনালোকৰ কৰিবলগীয়া কাম আৰু একো বাকী নাই। আপোনালোকে চিম্পলি ইয়াত আপোনালোকৰ যদি চহী জানে তেন্তে কিন্তু আপোনালোকে এটা চহী কৰি দিব। যদি আপোনালোকে চহী নাজানে তেন্তে কিন্তু আপোনালোকে ইয়াত এটা মানে আপোনালোকে টিপো দিব পাৰিব, বা আপোনালোকৰ যদি বিষয় ব্যক্তি হয় তেন্তে কিন্তু আপোনালোকে মানে ষ্টাম্পটো আপোনালোকে মাৰি দিব পাৰিব। বেনিফিচিয়াৰী যিটো উইলিং টু ৱৰ্ক আপোনালোকৰ যিটো আছে সেইটো আপোনালোকে দিব লাগিব ইয়াত। তাৰপিছত আপোনালোকৰ এই ফৰ্মটো কিন্তু আপোনালোকৰ ফিল আপ কৰি শেষ হৈ গৈছে, গতিকে বহুতে কিন্তু এই ফৰ্মখন পঞ্চায়তত ফিল আপ কৰি জমা দিয়ে। তাৰপিছত কিন্তু আপোনালোকে মানে আপোনালোকে 2022 নে 23 আপোনালোকে হেৰি কৰিছিলে, মানে বহুতে দেখিছোঁ যে আপোনালোকে এপ্লাই কৰিছিলে, তেতিয়া কিন্তু আপোনালোকে এই ফৰ্মখন অকল জমা দিছে। এই ফৰ্মখন অকল জমা দিলে আপোনালোকৰ নহ'ব, আপোনালোকে ইয়াৰ লগত আপোনালোকৰ মানে যিটো আধাৰ কাৰ্ড আছে আপোনালোকে আধাৰ কাৰ্ডটো দিব লাগিব, বেংকৰ একাউণ্টটো আপোনালোকে দিব লাগিব, আৰু ভোটাৰ ID আৰু আপোনালোকৰ পেন কাৰ্ড এইখিনি আপোনালোকে জেৰেক্স কৰি, আৰু এই ফৰ্মটো আপোনালোকে জেৰেক্স কৰি যেতিয়া ফিল আপ কৰিব সেইখিনি আপোনালোকে গোটেইখিনি একেলগতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত কিন্তু আপোনালোকে পঞ্চায়তত যেতিয়া জমা দিব তেতিয়া কিন্তু আপোনালোকৰ 15 দিনৰ ভিতৰত আপোনালোকৰ এইটো মানে জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকৰ আহি যাব। যেতিয়া আপোনাৰ মানে যিটো মোবাইল নাম্বাৰ দিব ভেৰিফাই কৰিবলৈ, সেই মোবাইল নাম্বাৰত আপোনালোকৰ মেছেজ আহি যাব আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো, বা আপোনালোকক পঞ্চায়তত মাতিব, আপোনালোকে যাব, গৈ পেলাই আপোনালোকৰ জব কাৰ্ডৰ নাম্বাৰটো আপোনালোকে আনিব পাৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু আপুনি সদায় এনেকুৱা ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ পাই থাকিব। ধন্যবাদ থাকিল সকলোলৈ।